মই ভাত নোখোৱাকৈ থাকিব পাৰিলেও ডায়েৰী নেলিখাকৈ কবিতা নেলিখাকৈ মই থাকিব নোৱাৰোঁ। যিমান হাজাৰ হাজাৰ বাধা আহিলেও মই ডায়েৰী লিখিমেই। মানে পৃথিৱীত যদি কোনোবা দুবগীয়া শেষ দুবগীয়া আছে এইজনে আছে। যিটো ঘৰত এতিয়া সোমাই বহি আছো ৰাতি হ'লে শুব নোৱাৰো, বৰষুণ পৰে। কিমান চনৰ পৰা আৰম্ভ কৰিলে লিখা মেলা? 1960 চনৰ পৰা মই আৰম্ভ কৰিছিলোঁ কিতাপ। তাৰমানে আগতে বৰ ভাল কিতাপ ভাল কবিতা মই লিখা নাছিলোঁ। লেখোঁ ধেৰ বহু কথাই লেখোঁ, মানে সেই ভৰণত ফচুৰি দিয়া এই মানে সেই সৰু সামান্য কথা। গতিকে তাৰপিছত কবিতাবোৰ লিখোঁতে মোৰ এনেকৈ এটা অভ্যাস আহি গ'ল। এই কবিতাবিলাকৰ ভাল ভাল কবিতা লিখিব পৰা হৈ গ'লোঁ। এতিয়া মোৰ সাহস বাঢ়ি গ'ল। এতিয়া মই এই গহপুৰ কবি কাননত ভৰ্তি হ'লোঁ। গম পালে মোক মাতি নিলে, মাতি নি পেলাই কথাবোৰ সুধিছে, আপুনি কেনেকৈ কি কৰিলে কথাবোৰ সম্পূৰ্ণ মই যেতিয়া বিৱৰি ক'লোঁ, আপুনি আমাৰ বিশ্বনাথ জিলা কবি সন্মিলনৰ আজিৰ পৰা সদস্য হ'ল, আপুনি কবিতা লিখিব আমাক দিব। তেতিয়াৰ পৰাই মোৰ কবিতাৰ প্ৰতি বেছি ধাউতি বাঢ়িলে আৰু কবিতাৰ প্ৰচাৰ সকলোবিলাক হৈ গ'ল। কেইখন কবিতা পুথি লিখিলে? কেইখন কবিতা পুথি? 4খন কবিতা পুথি লিখা হৈছে। হয়, নামকেইটা ক'ব পাৰিব নিশ্চয়? প্ৰথম কবিতা পুথিখনৰ নাম হ'ল কবিতা মাধুৰী, দ্বিতীয়খনৰ নাম হ'ল ৰাজনীতিৰ প্ৰবাহ, তৃতীয়খনৰ নাম হ'ল হৃদয়ৰ দপোনত, আৰু চতুৰ্থখনৰ নাম হ'ল এই নিদান বৰণে সুবাস। এইখিনিতে মই এটা কথা দেখুৱাবলৈ ক'ম যে ককাই কিন্তু প্ৰত্যেক দিনাখনে এনেধৰণৰ ডায়েৰী মেইনটেইন কৰে। আৰু ইয়াৰ উপৰি এটা ডাঙৰ কথা হৈছে ককাৰ যি হাতৰ আখৰ, ছপা কৰা হাতৰ আখৰৰ দৰে অতি সুন্দৰ। আজি পৰ্যন্ত 85টা বছৰ কিন্তু ককাই চকুত চশমা নলগোৱাকৈ এনেধৰণৰ আখৰ লিখি আহিছে। চশমা পিন্ধি বেয়া পায় নেকি, নে চশমা নাই আপোনাৰ? মোৰ চশমা দৰকাৰ নাই, তেনেকৈ নোহোৱাকৈ মই মানে কথা কবিতাবোৰ লিখি আছোঁ। অৱশ্যে এতিয়া এইটো বয়সত মোৰ চকুৱে অকণমান আমনি কৰিছে, সেইটো নুই কৰিব নোৱাৰোঁ। এইখন যে ডায়েৰী লিখে প্ৰত্যেক দিনাখনে? মই ডায়েৰী লিখোঁ। মই ভাত নোখোৱাকৈ থাকিব পাৰিলেও ডায়েৰী নেলিখাকৈ কবিতা নেলিখাকৈ মই থাকিব নোৱাৰোঁ। কবিতা লিখিবই লাগিব, ডায়েৰী লিখিবই লাগিব। যিমান হাজাৰ হাজাৰ বাধা আহিলেও মই ডায়েৰী লিখিমেই। হয়, আপুনি এতিয়া কিবা কবিতা পুথি আকৌ লিখিব লৈছে নেকি, উলিয়াব লৈছে নেকি, প্ৰকাশ কৰিব উলিয়াইছে নেকি? আৰু এখন কবিতা পুথি উলিওৱা মোৰ মানস আছিলে, কিন্তু মানে আৰু 10টামান কবিতা লিখা হ'লে মোৰ কবিতা পুথিখন পূৰ হ'লহেঁতেন। তাকে মই চকুৰ অসুবিধাৰ বাবে মই পূৰ কৰিব পৰা নাই। সাহিত্য সভাৰ দৰে অনুষ্ঠানে আপোনাক কেতিয়াবা স্বীকৃতি দিছে নেকি, মাতিছে নেকি? সাহিত্য সভাৰ পৰা পাইছোঁ, বহুতেই পাইছোঁ। এতিয়া তোমালোকে নিজে দেখিলে চাই আহিলে বেছি ভাল পাম। ভিতৰত মই কি পাইছোঁ তোমালোকে চাই আহিলে বেছি ভাল পাম। চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা? চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই। মানে ঘৰটো দেখিছোঁ ভঙা চিঙা হৈ গ'ল। চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই। মানে পৃথিৱীত যদি কোনোবা দুবগীয়া শেষ দুবগীয়া আছে এইজনে আছে। বেয়া লাগে, দিহাৰে মনটো ভৰি পৰে। ক'তো সহায়ে নাই, কাৰো পৰা মই সহায়ে নাপালোঁ। এতিয়া ঘৰ নাই, এই যিটো ঘৰত এতিয়া সোমাই বহি আছোঁ ৰাতি হ'লে শুব নোৱাৰোঁ, বৰষুণ পৰে। কবিতা কিবা কিবি এনেকৈ মানে অসংখ্য কিতাপতে তেখেত ব্যস্ত থাকে। আৰু আমাকো কিবা দৰখাস্ত হেন তেন কাৰোবাক কিবা যাৰ যি দৰকাৰ হয় তেখেতে লিখা মেলা কৰি পেলাই সহায় কৰি দিয়ে। নিজে খোৱা বোৱা বাদ দি পেলাই হ'লেও কবিতাত ব্যস্ত থাকে, ব্যস্ত হৈ থাকে। এই ঘৰৰ অৱস্থা আপোনালোকে দেখিছে, ঘৰ নাই, কিবা নাই, ঘৰৰ অৱস্থা এয়া। ভিৰৰ সোমালে আপুনি স্বৰ্গৰ তৰা দেখি থকা এখন ঘৰ। এনেকৈয়ে এই পৰিয়ালটো চলি আছে আৰু মানে বৰ্তমান চলি আছে।